এনেকৈ ৰাস্তাত স্থান মাৰিবলৈ চৰকাৰে বা প্ৰশাসনে পাৰ্মিশ্যন দিয়ে নে হয়তো কেতিয়াও নিদিয়ে কেনেদৰে এছাম যুৱকে উদ্ভণ্ডালি কৰিছে চাওক আৰু এইটো চাওক অটত বাৰু এনেকৈ উঠি যাবলৈ দিয়ে নে মুখখন ঘূৰা সেইকাৰণে মই দেখুৱাম নাই তই থানাত নি দি আছো ৰ ভিডিঅ' বনাব আহিছ নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো বনাবলৈ পাই এনেকুৱা দুখিত হৈছোঁ মই কাৰণ জানেনে এই যে আজিকালি নতুন এছাম মানুহ উদণ্ড হৈ এছাম ল'ৰা উঠি আহিছে যিসকল ল'ৰাই স্থানৰ নামত কোনো প্ৰশিক্ষণ কোনো নীতি নিয়ম নামানি যি ৰাস্তাই পদূলিয়ে য'তে ত'তে স্থান মাৰি পথত যিসকল ব্যক্তি যায় গাড়ী চালকসকল যায় গাড়ীয়েদি বাইকেদি সকলোকে মানে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে কোনো শান্তিত গাড়ী বাইক ৰাস্তাত চলাব নোৱাৰে ইহঁতৰ কাৰণে বহুত ডাঙৰ ঘটনা অঘটন হৈ গৈছে বগীবিলতো 2-3 দিনৰ আগত এনেকুৱা এক্সিডেণ্ট দুৰ্ঘটনা হৈ গৈছে গতিকে এনেকুৱা যিসকল ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ স্থান কৰি মানুহক বিপদত পেলাই তেনেকুৱা চামৰ প্ৰতি নাকি লগাব লাগে আচলতে প্ৰশাসনে এটা বিশেষ দায়িত্ব ল'ব লাগে প্ৰশাসনে ইয়াৰ প্ৰতি চকু দিব লাগে কাৰণ এনেকুৱা এটা ঘটনা হৈ গৈছে আমাৰ এজন ব্যক্তিৰ লগত এজন যিজন ছাৰে আমাক শিকাইছিলে এটা সময়ত তেখেতৰ লগত এনেকুৱা ঘটনা হৈ গৈছে তেখেতে ৰাস্তা গৈ থাকোঁতে মানে কি অৱস্থা কৰিলে এখন গাড়ী চাব পাৰে গাড়ীখন চাওক গাড়ী গোটেই কালি গ্লাছ ভাঙি দিলে সিহঁতে ৰাস্তাত মানে এয়া অৱস্থা চাব পাৰিব গাড়ী চাওক এই গাড়ীখনৰ কণ্ডিশ্যন গোটেই বেয়া কৰি দিলে আৰু এজন ছাৰ আমাৰ চাওক ছাৰ ওচৰতে আছে ছাৰৰ এই চকুৰ অৱস্থা চাওক ইয়াত মাৰিছে সৰু উদণ্ড কেইটামান যুৱকে তো সেইসকলে ৰাস্তাত ষ্টাণ্ট কৰি আছিলে মই ভিডিঅ' সহকাৰে আপোনালোকক ভিডিঅ'ত ইয়াৰ ফুটেজ দি দিম ষ্টাণ্ট কৰি আছিলে মুখত মাৰিছে গ্লাছ ভগা আছে সেইফালে মই দেখা পাইছোঁ আপোনালোকে চাব পাৰে তাত আছে সেইখিনি গ্লাছ গোটেই গুৰি পৰি আছে গ্লাছ ভঙা পাছফালৰ পৰা সেইফালে সেইকাৰণে কিবা কাপোৰ এখন লগাই দিয়া হৈছে গতিকে এনেকুৱা কিছুমান যিবিলাক ল'ৰা ছোৱালীয়ে এনেকুৱা কৰে মানে ইমান উদণ্ড হৈছে তেখেতলোকক নাকি লগাব লাগে আচলতে প্ৰশাসনেও কাৰণ কালি আপোনাৰ ঘটনা কওকচোন ছাৰ কি হৈছিলে এতিয়া 4:40-45 হ'ব মই জামিৰাৰ পৰা ঘৰৰ অভিমুখে গৈ আছিলোঁ আমি আজি 3-4 বছৰ এই অঞ্চলৰ বাসীয়ে এটা বৰ যান্ত্ৰণা ভুগি আছোঁ জামিৰা তিনিআলিৰ পৰা বগীবিলমুখী যিটো ৰাস্তা সেই ৰাস্তাটোত কিছুমান উদণ্ড যুৱকে আহি মটৰচাইকেলৰ চকা টিকাটো দাঙি দি যাক ষ্টাণ্ট বুলি কোৱা হয় ঠাইতে ঘূৰাব কিছুমান চাইকেল তেনেকুৱা ল'ৰা আহিব চাইকেল ঘূৰাব কিছুমানে ছোৱালী লৈ আহিব সেই ছোৱালী লগত এনেকুৱা ধৰণে তেওঁলোকে পৰিৱেশত থাকিব যে আমি আমাৰ নিজৰ ল'ৰা ছোৱালী লৈ আমাৰ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল লৈ যিসকলে হাজিৰা কৰি ঘূৰি আহে যিসকলে কামৰ থলীৰ পৰা ঘৰমুখী হৈ ঘূৰি আহে মানে বিপদৰ এটা সাংঘাতিক ধৰণৰ পৰিৱেশৰ মাজেদি আমি আহিবলগীয়া হয় আৰু ইয়াৰ বিৰুদ্ধে যোনেই মাতে তেওঁলোকে তাকেই আক্ৰমণ কৰে গতিকে এজন দায়িত্বশীল ব্যক্তি হিচাপে যেতিয়া মোৰ সন্মুখত 3টা চাইকেল চলোৱা ল'ৰাই এনেকুৱা চকা দাঙি এটা তাৰে সামুখী খাই পৰিছে মই তেওঁলোকক ৰখাই পিনে ক'লোঁ যে তোমালোকে যদি নিজেই নষ্ট হৈছাই আমাৰ এই অঞ্চলৰ ইমান ধুনীয়া এটা পৰিৱেশ এই পৰিৱেশৰ ল'ৰা ছোৱালীখিনিক তোমালোকে নষ্ট কৰা পৰিৱেশটো কিয় ৰচনা কৰিছা লগে লগে তেওঁলোকে মোৰ মাকক ধৰ্ষণ কৰা যিটো শব্দ তেনেকুৱা চূড়ান্ত পৰ্যায়ৰ শব্দ প্ৰয়োগ কৰি ভাবুকি দিলে যি হওক তাৰ লগত তেওঁলোকৰ লগত তৰ্ক বিতৰ্ক লিপ্ত হ'ল মই 50 বছৰীয়া ওচৰৰ মানুহ এজনক তুমি এনেকুৱা এজন মানুহক তুমি মাতৃক ধৰ্ষণ কৰাৰ কথা কৈছা তোমাৰ মুখত কোনো লেকাম নাই নেকি তাৰপিছতে অলপ দূৰলৈ গৈ পিনে তেওঁলোকে এতিয়া সাজু হ'ল আমি গাড়ীখন সামৰি আকৌ উঠি যাবলৈ লৈছোঁ আৰু তাৰ আগতে মই তেওঁলোকক ভিডিঅ' ৰেকৰ্ডিঙো কৰিছোঁ সিহঁতি আঁতৰি গৈছে যেতিয়া তেওঁলোকৰ চেহেৰাটো ওলাবলৈ কৈছোঁ তেতিয়া তেওঁলোকে সাজু হৈ আহিলে আহি পিনে মোক চকাৰে চাইকেলেৰে আগভেটা কৰি আহি তেওঁলোকে মোক গাড়ীখনৰ পিছফালে লোহাজাতীয় কিবা বস্তুৰে গাড়ীখন ভাঙিলে আৰু মোকো গাড়ীৰ পৰা ওলাবলৈ নাপালোৱেই মানে শাৰীৰিকভাৱে এনেকুৱাকৈ মাৰিলে মই সামগ্ৰী খাই ক'ৰবাত পৰিলোঁ তেজেৰে ৰাঙলী হৈ গ'ল আৰু দুখ লাগে এইটো কথা যে আমাৰ এইটো অঞ্চলত প্ৰায় 8-10খন গাঁৱৰ ল'ৰা ছোৱালী অভিভাৱক চাকৰিলৈ যোৱা হাজিৰা কৰা মানুহ এইটো ৰাস্তাই অহা যোৱা কৰি ভুক্তভোগী আছে আজি কিছুৱে কৈছে যে উভতি আহোঁতে শিলগুটি মাৰি দিয়ে কিছুৱে কৈছে যে আমাক ভাবুকি দিয়ে কিছুৱে কৈছে মাৰিছে কিন্তু কোনেও মাৰ বান্ধি থিয় হ'বলৈ সাহস নকৰে চকু মুদা কুলি নিচিনা থাকে গতিকে অসমীয়া সমাজৰ ল'ৰা ছোৱালী কোন পথেদি গৈছে আমি আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্মক এইটো অঞ্চলৰ ল'ৰা ছোৱালী সুৰক্ষিত কৰাৰ স্বাৰ্থত মাতিবলৈ গৈ মোৰ আজি এই অৱস্থা যি হওক লৰালৈকে মই থানালৈ গ'লোঁ থানাত কেছটো এণ্ট্ৰি কৰিলোঁ এণ্ট্ৰি কৰাৰ পিছত মোক মেডিকেল কৰিলে মেডিকেল কৰাৰ পাছত যেহেতু মই মূৰত মাৰিছে সেইকাৰণে মই অলপ হ'ল যেতিয়া অলপ সুস্থ অনুভৱ কৰিলোঁ তাৰপিছত মই ঘৰমুখীলৈ আহিলোঁ আৰু
আশা কৰোঁ আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰিব, আপোনালোকো ওলাই আহক। অন্ততঃ এই ৰাস্তাটোত তেনেকুৱা ষ্টাণ্ট বাইক বা চাইকেলে কৰিবলৈ সাহস নকৰে। ছোৱালী বাহিৰৰ পৰা আনি যাতে আমাৰ পৰিৱেশটো নষ্ট নকৰে, সেইখিনি আমাৰ সমাজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিব লাগিব। এইটোৱে মোৰ বিনম্ৰ আহ্বান, আপোনালোক ওলাই আহক। তো দেখিলে চাওঁ কথাখিনি ইতিমধ্যে শুনিলোঁ। এতিয়া কথা হ'ল কি, এনেকুৱা ধৰণৰ আৰু যদি এনেকুৱা ষ্টাণ্ট কৰি বেলেগক অসুবিধাত পেলায় যিসকলে, সেইসকলক সোনকালে নাকি লগাব লাগে। আৰু বিশেষকৈ মই আমাৰ স্থানীয় ইয়াত যি আছে বৰুৱা পুলিচ, তেখেতলোককো আহ্বান জনাম এই বিষয়, এই এনেকুৱা ধৰণৰ বিষয়বিলাক চাওক। ইয়াৰ কাৰণে দুৰ্ঘটনা দিনে দিনে বাঢ়ি গৈছে। কণ কণ ল'ৰা যিসকলে ভালকৈ এতিয়ালৈকে সমাজৰ দুআষাৰ কথা নাজানে, কেনেধৰণে চলিব নাজানে, সেইসকলে ষ্টাণ্ট মাৰি বেলেগ মানুহক আকৌ ধ্বংস পথলৈ ঠেলি দিয়ে। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে ফেচবুকত, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। এনেকুৱা ঘটনা যাতে পুনৰ নহয়। যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ঘটনা পুনৰ নহ'বৰ কাৰণে আপোনালোকৰ মতামত আৰু কমেণ্ট কৰি জনাব। আপোনালোকে বিশেষভাৱে যিসকল মোৰ এক্টিভ ছাবস্ক্ৰাইবাৰ, তেখেতলোকে কমেণ্টত জনাব এখেতলোকক এনেকুৱা উদণ্ড যুৱকক কি শাস্তি দিব লাগে, কি কৰিব লাগে। আমি তাৰ কাৰণে একশ্যন ল'বলৈ সাজু আছোঁ।